অৰুণোদয় আঁচনি যদি আপোনালোকে পইচা লাভ কৰে বা অৰুণোদয় আঁচনিত যদি আপোনালোকে নতুনকৈ আবেদন কৰিছিলে তেনেহ'লে চৰকাৰে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰা লোকসকলে কেতিয়াৰ পৰা পইচা লাভ কৰিব ইয়াৰ ওপৰত তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন জাৰি কৰি দিলে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় আঁচনিৰ ওপৰত কি ক'লে আপোনালোকে চাই লওক এই ভিডিঅ'টো। সম্পূৰ্ণ ডিটেইলছত তেওঁ কৈ দিছে যে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰাসকলে কেতিয়াৰ পৰা পইচা লাভ কৰিব, লগতে 250 টকা আৰু বৃদ্ধি কৰাৰ কথা কৈছে। সেইটো কেনেকৈ আপুনি লাভ কৰিব এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব। বিটিএডিত প্ৰক্ৰিয়াটো এতিয়াও চলি আছে। আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ। বিটিএডিত প্ৰায় 6 লাখ হিতাধিকাৰী, বাকী নন বিটিএডি অঞ্চলত 34 লাখ হিতাধিকাৰী। আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত, আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ লগত, বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে। যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ। এতিয়া গোটেই এই মাহটো, আগষ্ট মাহটো, আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব। মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত, উপেন ব্ৰহ্মৰ ওপৰত, মহাপুৰুষ মাধৱদেৱৰ ওপৰত, APJ আব্দুল কালামৰ ওপৰত, গোপীনাথ বৰদলৈৰ ওপৰত, মূলা গাভৰুৰ ওপৰত, ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈয়ে লিখা এখন পুথি আছিল, তাকো আমি পঠিয়াইছোঁ। ৰাণী লক্ষ্মীবাই, গমধৰ কোঁৱৰ, লক্ষ্মীনাথ বেজবৰুৱা, স্বামী বিবেকানন্দ, এনেকৈ চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছোঁ, যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছোঁ। তাৰমানে 40 লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ। এই অৰুণোদয় তৃতীয় আঁচনিটো, এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা, উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাৰোবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব। আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰিব। এই চিঠিখনৰ লগত পৰীক্ষামূলকভাৱে পাইলট বেচিছ, এইটো আমি এতিয়ালৈকে স্থায়িত্ব দিয়া নাই, পৰীক্ষামূলকভাৱে আমি এটা আঁচনি আৰম্ভ কৰিছোঁ যে 200 টকাৰ লগে লগে IOC আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনিলে। লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা, যদি গেছ নিকিনে 250টো নাযায়, যদি গেছ কিনে তেতিয়াহ'লে তেওঁলোকৰ লগত আমি গেছৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম। চিঠিখন যেতিয়া গাঁৱত তেওঁলোকে লৈ যাব, চিঠিখনো দিব, লগতে ক'ব যে আৰু এটা আঁচনি আপোনালোকৰ কাৰণে আহিছে, ডিটেইলছটো দিয়ক, কানেকশ্যন নম্বৰটো লাগিব। তেতিয়াহে IOCৰ লগত আমি কানেকশ্যন নম্বৰটো আমি তেওঁলোকৰ পৰা
ল'ব লাগিব আৰু এটা খবৰ দিব যে নতুন উপকৃত হয় খুব ধুনীয়াকৈ যদি IOCৰ লগত সম্পৰ্কটো স্থাপিত হয় কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰো জড়িত থাকিব ৰাজ্য চৰকাৰো জড়িত থাকিব যদি আঁচনিটো ৰাখি দিব পাৰিম কিন্তু তাত এটা তালমিল লাগিব গেছ কি একাউণ্ট যাব লাগিব সাধাৰণতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ৱেবছাইট প্ৰচেষ্টা কৰি এটা পইণ্টলৈকে আহিছোঁ আমি ভাবিছোঁ যে ইয়াক আমি ৰূপায়ণ যিটো মাহত গেছ কিনে তেওঁলোকে আৰু 250 তাৰমানে যিটো মাহত নিকিনে মাহত এটা গেছ নিকিনে যদি গেছ নিকিনে আপোনাৰ অৰুণোদয় বেনিফিচিয়াৰী বেনিফিটটো পাই থাকিব ইয়াৰ পিছত মই আৰু এটা আঁচনিৰ বিষয়ে আপোনালোকক ক'ব খোজো সেইটো হ'ল নিযুত মইনা আঁচনি আমাৰ অসম চৰকাৰে ইম্পেক্টফুল স্কিম হৈছে নিযুত মইনা এই নিযুত মইনা আছিলে দেউতাক মাকে বিয়া দি দিছিলে এই নিযুত মইনা আঁচনিৰ প্ৰভাৱ পৰিছে আমি 6 আগষ্ট তাৰিখে অসমত সকলো মহাবিদ্যালয়তে এটা হ'বলগীয়া অনুষ্ঠানৰ জৰিয়তে বিতৰণ কৰি দিয়াৰ পিছত আঁচনিৰ ধন আমি নিযুত মইনা আঁচনি নাপায় আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে আমি 2,500 টকা দিওঁ বিশ্ববিদ্যালয়সমূহত আৰু ৰাজ্যিক কলেজসমূহতে দিছিলোঁ এটি আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধ কলেজসমূহত আজিকালি কিছুমান সেলফ ফাইনেন্সিং কোৰ্স থাকে সেলফ ফাইনেন্সিং কোৰ্সৰ ছোৱালীসমূহক যোৱাবাৰ আমি নিযুত ছোৱালীসকলকো এই আঁচনিটো আমি দিবৰ বাবে অধিক বৃদ্ধি হ'ব বিশেষকৈ চেন্ট্ৰেল ইউনিভাৰ্চিটি ষ্টুডেণ্টে পাব আৰু বিদ্যালয় বা বিশ্ববিদ্যালয়ৰ সেলফ ফাইনেন্সিং কোৰ্সত পঢ়াতকৈ এই আঁচনিটো আৰু প্ৰভাৱী হ'ব 6 তাৰিখৰ ফৰ্ম ফিল আপ কৰিবৰ বাবে অনুৰোধ কৰিম যোনে আগতে ফাৰ্ষ্ট ইয়াৰত এই স্কিমটো পাইছে জানিব খোজো যে ইয়াৰ মাজত তেওঁ বিবাহ হৈ গ'ল নেকি যদি বিয়া হ'ল নিযুত মইনা নাপাব পিজিত বিয়া হ'লেও পাব ডিগ্ৰী 3rd ইয়াৰলৈকে বা ডিগ্ৰী 2nd ইয়াৰলৈকে আমি বিবাহিত ছোৱালীক এই আঁচনিখনত আমি নাৰাখোঁ প্লাছ হাইও নিযুত মইনা আঁচনি নাপায় এইটো হৈছে আমাৰ এটা জীৱন অনুপ্ৰেৰণা স্কিম ৰিচাৰ্চ স্কলাৰসকলক আমি 25,000 টকা দিব্যাংগসকলকো আমি 2021 চনত